Hello guys, welcome to my channel. আজি মই ষ্টাডি ব্লগ এটা বনাম বুলি ভাবিলো। এছাৰ কাৰণে মই যেহেতু প্ৰিপাৰেচন কৰি আছো আৰু আপকামিং এডিআৰই এক্সামৰ কাৰণে সো মোৰ ৰানিং কেনেকৈ কৰি আছো আৰু পঢ়া টাইমখিনি অলপ দেখুৱাম বুলি ভাবিছো আপোনালোকক। হে গাইস, এতিয়া ৰাতিপুৱা প্ৰায় 9 মান বাজিছে। এতিয়া মোৰ দৌৰা টাইম একচুয়ালি। যেতিয়া মোৰ বন্ধ দিন পাওঁ তেতিয়া মই অলপ দেৰিকৈ দৌৰিব যাওঁ। ৰাতিপুৱা 9টা বা কেতিয়াবা 9:30 মানত ৰ'দত দৌৰিব যাওঁ। গাইস, ৰানিংটো এনেকুৱা এটা বস্তু যিটো নেকি আপোনাক চাকৰিৰ পৰা বঞ্চিত কৰিব পাৰে। গাইস, আমি এই ফিল্ডত আহি পালোঁ আৰু ফিল্ডত আজি 30 মিনিটমান দৌৰিম ৰ'দত। লাহে লাহে স্ল' ৰানিং কৰিম আৰু লং ৰানিং। দৌৰি শেষ হোৱাৰ পিছত মই কিছুমান ৱাৰ্ম আপ কৰোঁ, কুল ডাউন এক্সাৰচাইজ আৰু এই পুচাপ চুচাপ মাৰোঁ। তুমি সব টিভিত হৈছা নহয়? গাইজ, ফিল্ডত কোনো নাই। যোনবিলাক ল'ৰা ছোৱালী দৌৰিব আহে ইহঁতে সোনকালে আহি পিনি দৌৰি গ'ল। বাকী মোৰ এই বন্ধুটো বাকী থাকিল মোৰ লগত আৰু আমি দুটা এক্সাৰচাইজ কৰি আছোঁ। তুমি খাবা দেই, আকৌ ভৰিত লাগিব। গাইজ, মই প্ৰফেশ্যনেল কিক বক্সাৰ হয়, চ' মই কিক কেইটামান দেখুৱাম। দৌৰাৰ পিছত মই এইটো এক্সাৰচাইজ কৰিছোঁ। আপুনি যদি জীৱনত ছাকচেছ হ'ব বিচাৰে, আপুনি এই ছাকচেছৰ বাধা যদি কোনো নহয়, এই ছাকচেছৰ বাধা আপুনি নিজেই হয়। আপুনি এইকাৰণে নিজক কেতিয়াও বাধা নিদিব আৰু মনটো কেতিয়াও দুৰ্বল বুলি নাভাবিব। নিজক ষ্ট্ৰং ৰাখিব সদায় আৰু সদায় নিজকে হেল্থি ৰাখিব। গাইজ, মই নিজেও বহুতবাৰ ফেইলাৰ হৈছোঁ। মই এডিআৰই গ্ৰেড 4, গ্ৰেড 3 গোটেইখিনি এক্সাম দিছোঁ। এছআই দুবাৰকৈ ফেইলাৰ হৈছোঁ, হ'লেও হাৰ মনা নাই। গাইজ, দিনত ভাগৰ লাগি শুলোগৈ আৰু আবেলি এই পঢ়িবৰ কাৰণে ষ্টাৰ্ট দিম এতিয়া। এই লুচেনখন উঠালোঁ, লুচেন জিকে। গাইজ, এনেকৈ পঢ়ি আছোঁ আৰু অলপ চলপকৈ। সদায় হোৱাৰ আগত কিবা নহয় কিবা বস্তু এটা চাই পিনি শুব বিচাৰোঁ। গাইজ, আশা কৰিবই বাদ দিছোঁ আজিকালি। বেছি আশা কৰা, যেতিয়া নিৰাশাত ভোগো নহয় তেতিয়া বহুত বেয়া লাগে। সেইকাৰণে আশাবোৰ কমাই দিছোঁ আৰু কষ্টবোৰ কৰি গৈছোঁ যিমান পাৰোঁ। সফলতা হ'বই লাগিব এইটো অহংকাৰ নাই, কিন্তু হয় বিচাৰোঁ ফেমিলিৰ পৰিয়ালৰ গৌৰৱৰ কথা এটা থাকে। চাকৰি এটা থাকিলে আজিৰ দিনততো কিমান এটা সন্মান, আৰু চাকৰি নথকাটো গুৰুত্ব নিদিয়ে, হয় সকলোৱে জানে এইটো। গাইজ, এইবাৰো ফেইলাৰো হ'ব পাৰোঁ, কিন্তু হ'লেও নেৰোঁ। মানে ফেইল ইমানবাৰ হ'লোঁ এতিয়া ইমান বেয়া নালাগে। মানে বহুত বাৰ ফেইলাৰ হ'ল। মানে এই ফেইল হৈ মানে ইমান পাছ হ'লেও চাগে কিবা চাকৰি অন্য কিবা কিবি চাকৰি পালেও ইমান ভাল নালাগিবগৈ আৰু ইমান বাৰ ফেইলাৰ হ'ল। গাইজ, যিয়েই নহওক জীৱন জিন্দাবাদ। নিজক হেল্থি ৰাখক আৰু নিজক আগবঢ়াই লৈ যাওক। আৰু আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে জনাব মোক। বাই বাই গাইজ।